আমার অসম গণ পৰিষদৰ সামগ্ৰী বিধান পৰিষদৰ উপদেষ্টা আমাৰ অতি আদৰ মৰম আমাৰ দাদা মুজিবুৰ ৰহমান সাহেবক আদৰণি জনাবলৈ মই আলিগড় ইছলামত জনালো।
সামগ্রী মন্ডলের সভাপতি সুব্রত সিং নাগরিয়া হিরাদুল ইসলামে এখন ফুলন কামতলে আদরণী জানাব আমার সামগ্রী সমিতির সভাপতি এখন ফুলন কামতলে আদরণী জানাবলে অনুরোধ জানাচ্ছি এতিয়া আমাৰ কাৰ্যসূচীখিনি মই আগবঢ়াই লৈ গৈছোঁ আপোনালোকে শান্তশিষ্টভাৱে আমাক কৰিব দিয়ক ইনচাৰ্জ বাইদেৱে আমাৰ নৱনিৰ্বাচিত বিপ্লৱৰঞ্জন শৰ্মা ডাঙৰীয়াক আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ আমাৰ নৱনিৰ্বাচিত বিধায়ক আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ আমাৰ গাঁৱৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইখন বিদ্যালয়ৰ শিক্ষক আৰু এই বিদ্যালয়ৰ তৰফৰ পৰা আদৰণি জনাইছে মুখুদৰে আমাৰ বিধায়ক মহোদয়ক আদৰণি জনাব কিচ্ছু বুঝি আরো আঙ্গামা Ini ya, maju diragwa maju.
আমি টুরি বুঝছে দেখি আইসে না আইসে ভালো আইতাছে দিন বিড়ি আইছে ঠিক আছে Batu Zahid masuk. Abu Bakar Siddiq. Side जाओ. Allah sendiri. Apa Salam? Saran din kursa dekso na tuna. Boksa mana itu? Gimana dah?
আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ। নৱনিৰ্বাচিত বিধায়ক বিপ্লৱৰঞ্জন শৰ্মা ডাঙৰীয়াই আমাৰ ওচৰত মূল্যৱান ভাষণ ৰাখিছে। সকলোকে নমস্কাৰ জনাইছোঁ আৰু ভালে আছে ভালটো হ'বই, কাৰণ আপোনালোকে যিটো কৰি দিলে এইবাৰ অসমটো বাদ দিয়ক, গোটেই ভাৰতবৰ্ষতে চামগুৰি হয়নে নহয়? আৰু কাৱৈমাৰীয়ে যে লিড দিব, ময়ো কিন্তু ইলেকশ্যনৰ ৰিজাল্টৰ আগে ভবা নাছিলোঁ। মোক চবেই কৈ আছে আমাৰ লিড থাকিব, মইতো আমি বৰাবৰ থাকিম। আৰু যেতিয়া ফাৰ্ষ্ট কাৱৈমাৰী ৰিজাল্ট ওলাইছে, মই কাউণ্টিঙলৈ আহি আছোঁ, অলপ ভয় ভয় লাগি থাকেতো আহি আছোঁ। মোক এজনে ফোন কৰি কৈছে, দাদা কাৱৈমাৰী পঞ্চায়তত আমি লিড লৈছোঁ। মই লগে লগে বছৰ ফোন কৰি কৈছোঁ, তেতিয়া আৰু 12টামান গাঁও নহ'লে বাকী দাদা আমি জিকিলোঁ বুলি ধৰিলোঁ। গতিকে এইবাৰ লিড 7 পঞ্চায়তত লিড আমি পুৰা আৰু 80% লিড কৰি দিম, এইটো চিন্তা নকৰিব। পঞ্চায়ত আমি কংগ্ৰেছ শূন্য কৰিব লাগিব, পাৰিম নে নোৱাৰিম? আমি এটা বাৰো নিদিওঁ কিন্তু আমাৰ মহিলালৈকে আমি এটা ৱাৰ্ডৰ নিদিওঁ, জিৰ' বনাই দিওঁ। কাৰণ আমি কাম কৰিবৰ কাৰণে আহিছোঁ আৰু কাম কৰি দেখুৱাম চামগুৰিবাসীৰ আশীৰ্বাদ, চামগুৰিবাসীৰ ৰাইজৰ যি মৰম আৰু চামগুৰিবাসীৰ ৰাইজৰ যি বিশ্বাস, এই বিশ্বাস আপোনালোকে মোক 100% দিছে। মই আপোনালোকৰ কাৰণে 101% কাম কৰিম।
বহুত কাম কৰিব লগা আছে শিক্ষাৰ ক্ষেত্ৰত কাম কৰিব লগা আছে স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত কাম কৰিব লগা আছে ৰাস্তা ঘাটৰ উন্নয়নৰ লগত কাম কৰিব লগা আছে আৰু মোৰ বিৰাট এটা মন আছে 15 মাহ সময় আছে আৰম্ভ কৰি দিম যে কাৱৈমাৰী ষ্টেডিয়ামখন অসমৰ ভিতৰত ওৱান অফ দ্য বেষ্ট ষ্টেডিয়াম বনাম আপোনালোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস ৰাখক খালি অধৈৰ্য নহ'ব আমাৰ হাতত 15 মাহ আছে আৰু 26 আমাৰে এমএলএ জিকিম আমিয়ে জিকিম নাই গতিকে মই কৈছো এইবাৰ 24,500 এটা ভোটত জিকিছো আৰু 26 আমি এইটো একদম 50,000লৈকে লৈ যাব কাৰণে টাৰ্গেট লৈ কাম কৰিম আমি টাৰ্গেট লৈ কাম কৰিম কাৰণ আমি যেতিয়া কাম কৰিম এতিয়া অৰুণোদয় আহি আছে অৰুণোদয় আহিছে মোক সুৰেশ দাই কৈছে যে কাৱৈমাৰী বোলে মহিলা গোটটো বিৰাট ষ্ট্ৰং কাৱৈমাৰী মহিলা গোট গতিকে আমি দেখিছিলোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ দিনত বহুত এনেকুৱা মানুহক অৰুণোদয় দিছিল যি অৰুণোদয় আচলতে পাব নালাগে এটাই তেওঁলোকৰ চৰ্ত আছিল এটা হেৰি আছিল যে তেওঁলোকে কংগ্ৰেছ কৰিছিল গতিকে কংগ্ৰেছ কৰিছিল তাৰ ঘৰৰ বিল্ডিং সিহঁতে অৰুণোদয় পাইছিল এতিয়া এইবোৰ নহ'ব ভেৰিফিকেশ্যন হ'ব চব অৰুণোদয় কাটি দিম একদম নিশ্চিত আৰু যিসকল প্ৰকৃত মানুহে অৰুণোদয় পাব লাগে আমাৰ লগত যিসকলে কাম কৰিলে যিসকলে অৰুণোদয় পাব লাগে ন্যায্য প্ৰাপ্তি ন্যায়ভাৱে সকলোৱে অৰুণোদয় পাব মই এইটো আপোনালোকক প্ৰতিশ্ৰুতি কাৱৈমাৰী এফআইআৰ আছে বাইদেউ আছে গতিকে আমি স্বাস্থ্য খণ্ডৰ উন্নতিৰ কাৰণেও মুখ্যমন্ত্ৰী মহোদয় কম সপোন মোৰ কেইবাটাও আছে এই 15 মাহত মই কাম আৰম্ভ কৰিম গছৰ পুলি ৰুম আপোনালোকে একদম চিন্তা নকৰিব ৰাইজ আৰু এই গছৰ পুলিৰ ভাগ আমি সকলোৱে খাম এটা সময়ত এইটো নিশ্চিন্ত হৈ থাকক আপোনালোক খুব শক্তিশালী কাৰ্যকৰ মই যোৱাকালি প্ৰাগ নিউজত আজি হয়তো প্ৰাগ নিউজত কাইলৈ দিব এইটো যোৱাকালি প্ৰাগ নিউজত মই কৈ আহিছোঁ স্পেচিয়েলি মই কাৱৈমাৰী পঞ্চায়তৰ কথা কৈছোঁ আমি লিড লৈছোঁ সুধিছিল যে ধৰ্মীয় সম্প্ৰদায়ে কি কথা আপোনালোকে কৈ থাকে ধৰ্মীয় সংখ্যালঘুৱে আমাক ভোট দি দিয়ে কাৱৈমাৰীত যাওঁ 100% ধৰ্মীয় সংখ্যালঘু আমি লিড পাইছোঁ আপোনালোকে কৈ পেলাই তাত কাম কৰিবৰ কাৰণে জৰুৰী কাম কৰিবৰ কাৰণে ক্ৰেডিবিলিটি থাকিব লাগিব আৰু ভোট ল'বৰ কাৰণে টিভি সন্মুখত লৈ ঘূৰি ফুৰিলে নহ'ব মানুহৰ বিশ্বাস আৰু মৰম পাব লাগিব এইটো কাম এবাৰ বহুতখিনি কাম কৰিব লগা আছে আপোনালোকৰ এটা খুব নাম থকা এইটো পঞ্চায়ত এই পঞ্চায়ততে খুব ধুনীয়া ষ্টেডিয়াম আছে আমি আপোনালোকৰ যি যুৱ প্ৰজন্ম আছে এই যুৱ প্ৰজন্মৰ উন্নতিৰ কাৰণে কাম মই কৈছিলোঁ যে চামগুৰিবাসী ৰাইজৰ যি সপোন আছে ইয়াত আমাৰ মহিলাসকল আছে আমাৰ ইয়াত পিতৃ মাতৃসকল ইয়াত উপস্থিত আছে মই কৈছিলোঁ যে আপোনালোকৰ সপোন আছে যে আপোনালোকৰ ল'ৰা ছোৱালীক ডাক্তৰ ইঞ্জিনিয়াৰ অফিচাৰ বনাব লাগে বহুত টেলেণ্টেড আপোনালোকৰ ল'ৰা ছোৱালী তেওঁলোকক এটা আমি ফাউণ্ডেশ্যন দিব লাগে বিপ্লুৰঞ্জন শৰ্মাই চেষ্টা কৰিব আপোনালোকৰ ল'ৰা ছোৱালীক যাতে চামগুৰিতে থাকি আমি গুৱাহাটীৰ দৰে উন্নত শিক্ষা দিব পাৰোঁ তাৰ কাৰণে মই সময় দিব হাতত 15 মাহ সময় আছে মই আজিয়ে যদি কামটো মই অলপ আৰু ভালকৈ অধ্যয়ন কৰি কামটো মই কেনেদৰে আৰম্ভ কৰিম কামটো কেনেদৰে মই দীৰ্ঘম্যাদী কৰিব পাৰিম যাতে সৰু পটককৈ কাম আৰম্ভ কৰি কামটো বেয়া নহয় কোনো এটা ভাল আঁচনি কৰি পেলাই দীৰ্ঘম্যাদী ভিত্তিক আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকৰ যুৱ প্ৰজন্মৰ কাৰণে পিতৃ মাতৃৰ সপোন পূৰাবৰ কাৰণে মই যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে মোক সকলো সময়তে আশীৰ্বাদ দিব দিহা পৰামৰ্শ দিব মই পুনৰাই কৈছোঁ মই আপোনালোকৰ কাৰণে চাৰ আৰু প্ৰজাৰ ৰিলেশ্যন নহয় মই আপোনালোকৰ সন্তান হিচাপে ভাতৃ হিচাপে কাম কৰিম গতিকে ৰাইজ মোক আশীৰ্বাদ কৰিব দোৱা কৰিব আমি কাম কৰিব
মোদীজীয়ে কৈছে যে 2047 চনৰ ভিতৰত আমি ভাৰতক এখন ডেভেলপ কাণ্ট্ৰি কৰিব লাগিব, বিকশিত ভাৰতবৰ্ষ। আৰু এই বিকশিত ভাৰতবৰ্ষ কৰিবৰ কাৰণে আমি যেনেদৰে চেষ্টা কৰিম, আপোনালোকক সিমানে চেষ্টা কৰিব লাগিব, সিমানে আপোনালোকৰ দায়িত্ব থাকিব, সিমানে আপোনালোকক আগবঢ়াই যাব লাগিব। কাৰণ সকলোৱে আমি ভাৰতৰ নাগৰিক, ভাৰতীয় নাগৰিক। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে, নেশ্যন বিল্ডিঙৰ বাবে আমি আমাৰ যুৱ প্ৰজন্মক লৈ আগবাঢ়ি যাম। এই প্ৰতিশ্ৰুতি মই চামগুৰিবাসীৰ পৰা মই ভাৰতবৰ্ষৰ ডিচিপ্লিন হ'ব লাগিব, ডিচিপ্লিন হ'ব লাগিব। আমি অনুশাসিত হ'ব লাগিব। মই পুনৰাই কৈছোঁ, বিজেপি কংগ্ৰেছ নহয়। গতিকে আমি যাতে খুব অনুশাসন মানি কাম কৰোঁ, ৰাইজে যাতে আমাক মৰম কৰে। এইবাৰ আমি ঘৰে ঘৰে প্ৰচাৰ চলাইছোঁ। অহাবাৰলৈ যাতে ৰাইজে নিজেই কয় যে নাই বিজেপিক ভোট দিব লাগিব, বিজেপিক ভোট দিব লাগিব। আমি চুনামি আনিব লাগিব। পঞ্চায়ত আহিছে, গতিকে পঞ্চায়তত আমি চুনামি আনিম। 26ত আপোনালোকে লিখি ৰাখক, গন্তি কৰি লিখি ৰাখক। আৰু এইটো আমাৰ কনফিডেঞ্চ বাঢ়ি গ'ল। চামগুৰিত জিকাৰ পিছত আমি 100টাতকৈ ওপৰৰ চিট পাই পেলাই আমি আকৌ চৰকাৰ গঠন কৰিম। গতিকে ৰাইজ, বহুত বেছি নকওঁ, পুনৰাই আপোনালোকক লগ পাম। আৰু মোৰ কেইবাটাও প্ৰগ্ৰেম আছে। আজি আপোনালোকে চামগুৰি ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছতো আপোনালোকে আমাক যেনেদৰে মৰম কৰিছে, যেনেদৰে আপোনালোকে বহুত দেৰি বহি থাকি আমাক আশীৰ্বাদ দিছে। কিবা পুণ্য কৰিলেহে এজন মানুহে তেনেকৈ আপোনাৰ মানুহৰ পৰা আশীৰ্বাদ পায়। মই একদম আবেগিক হৈ পৰিছোঁ। মই পুনৰাই আপোনালোকক মই প্ৰণাম আৰু সেৱা জনাইছোঁ। মই চামগুৰিত আহোঁতে মই পিছত গম পাইছিলোঁ, চামগুৰি বহুত ইলেকশ্যনৰ চৰ্চা, ৰাজনীতিৰ চৰ্চা চামগুৰিত বোলে হোটেলত চাহৰ দোকানত আৰম্ভ। গতিকে মই মনত ভাবিছোঁ যে কেতিয়াবা ৰাতিপুৱা ময়ো কাৱৈ মাৰি চাহৰ দোকানত আহি আপোনালোকৰ লগত চাহ খাম, আলোচনা কৰিম, যাম। বাইদেউ আছে, হস্পিটেলখন ভাল কৰিব লাগিব, স্কুলখন ভাল কৰিব লাগিব। এই 15 মাহৰ ভিতৰত আমি কাম আৰম্ভ কৰি দিম। আৰু কাম সদায় বিজেপিয়ে কৰিব লাগিব, বিজেপিয়ে কৰিব লাগিব। কাৰণ আগন্তুক 50 বছৰলৈকে অসম, দিল্লী, চামগুৰিত সদায় বিজেপি, এজিপিৰ বাহিৰে আৰু এতিয়া আহিব নোৱাৰে। অকমান ধুবুৰীত কৰক, হয়নে নহয়? কৰি থাকক, আমিও বহুত বেছি আপত্তি নকৰোঁ। কৰিম নেকি? ধুবুৰীও চাফা হৈ যাব বুলি কৈছে। গতিকে আমাৰ শুভেচ্ছা আছে। মইতো অনুৰোধ জনাম যে চামগুৰি সমষ্টিৰ কাৰণে কিবা পৰামৰ্শ থাকিলে দিয়ক, আমি সকলোৱে একেলগে মিলি কাম কৰি। খুব ভাল লাগিল আপোনালোকক লগ পাই। আহি থাকিম আপোনালোকৰ মাজত, মই আপোনালোকৰ মাজত আহি থাকিম, কাম কৰিম। বহুত কাম কৰিব লগা আছে, ভালদৰে কাম কৰিম। সকলো ধৰণৰ দুৰ্নীতি পঞ্চায়তত আমি বন্ধ কৰিম। মই এইটো ক্ষেত্ৰত কিন্তু বহুত খুশি। অৰুণোদয়ৰ ক্ষেত্ৰত, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ যেনে মানুহখিনিয়ে 1 পইচা নিদিয়াকৈ অৰুণোদয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা এইখিনি পায়, তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগিব। নতুন চামগুৰি আমি নিৰ্মাণ কৰিম। এই প্ৰতিশ্ৰুতি লৈ আমি বক্তব্য সামৰি মাৰিছোঁ। সকলোৱে কওক, ভাৰত মাতা কি মাজত অলপ খোৱা নাই, ভাত খাব হৈছে, ভোক লাগিছে, এবাৰ দুবাৰ কৈ দিয়া হৈ যাব। ভাৰত মাতা কি, ভাৰত মাতা কি, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ। একদম আটাইতকৈ জোৰকে ক'ব, চামগুৰি ৰাইজ জিন্দাবাদ, চামগুৰি ৰাইজ জিন্দাবাদ। বলো বলো বলো, ভাৰত মাতা কি। ধন্যবাদ।
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ